কিন্তু যিসকল টপাৰ ষ্টুডেণ্ট তেওঁলোকে সদায় অলপ অলপ হ'লেও পঢ়ে, অলপেই পঢ়িব কিন্তু সদায় পঢ়িব, সেই ৰেগুলাৰ ষ্টাডিটো তেওঁলোকে মেইনটেইন কৰে। ঠিক আছে, তুমি আজি ক'ব পাৰা মই 10 ঘণ্টা পঢ়োঁ, 15 ঘণ্টা পঢ়োঁ, হ'লেই মই মাৰ্কছ নাপাওঁ। কিয়? কাৰণ তুমি সেই ৰেগুলাৰিটিটো মেইনটেইনেই কৰিব নোৱাৰা ন। তুমি আহি সদায় আজি পঢ়িলা কাইলৈ নপঢ়িলা, আজি পঢ়িলা আকৌ কাইলৈ নপঢ়িলা, তাৰ পিছদিনা পঢ়িলা তাৰপিছত নপঢ়িলা, সেইটো নহয়। ৰেগুলাৰ ষ্টাডি কৰি যাব লাগিব। ঠিক আছে, তেতিয়াহে তুমি এজন টপাৰ ষ্টুডেণ্টক শাৰীত পঢ়িবা। এইখিনিতে এই কথাটো ওলাইছে যেতিয়া আৰু এটা কথা কৈ দিওঁ, তোমালোকে যিমানে বেছি সময় নপঢ়া কিয়, যিখিনি সময় পঢ়িছা মনোযোগ দি পেলাই পঢ়া। সেইটো আৰু এটা গুণ হয় এজন টপাৰ ষ্টুডেণ্টৰ। সি লাগিলে 3 ঘণ্টাই পঢ়িব, 4 ঘণ্টাই পঢ়িব, সি যিখিনি সময় পঢ়িছে ভালকৈ মনোযোগ দি পেলাই পঢ়িব, যাতে সেই সময়খিনিত না সি মোবাইলৰ ইনষ্টাগ্ৰাম চলায়, না তাৰ গাৰ্লফ্ৰেণ্ডে মেছেজ দিছে সি টিংকৈ বাজিৰ লগে লগে ৰিপ্লাই দিব, না সি ক্ৰিকেটৰ কিমান স্ক'ৰ হৈ আছে মাজে মাজে চাই থাকি পঢ়িব, না সি ক'ৰবাত পাকঘৰত মাকে কি বনাই আছে সেইটো চাই গোন্ধ লৈ লৈ মাজে মাজে উঠি গৈ খাবগৈ, তেনেকুৱা নহয়। 2-3 ঘণ্টা পঢ়িব, মাজত ধৰক